নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মই ভৈৰৱ ছাৰে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণী গণিতৰ অখণ্ড সংখ্যা পাঠৰ অনুশীলনী 1.2 থকা 4 নম্বৰ প্ৰশ্নটোৰ সমাধান। ছাত্ৰ ছাত্ৰীসকল আমি প্ৰশ্নটো পঢ়ি চাওঁ আহা। এই প্ৰশ্নটো দিয়া আছে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰা। আমি ইয়াতে কিছুমান পূৰণ কৰিব লাগিব আৰু এই পূৰণবোৰ কৰিবৰ কাৰণে আমি অখণ্ড সংখ্যাৰ ক্ষেত্ৰত যিবোৰ বিধি আছিলে সেই বিধি বা নিয়মবোৰ আমি ইয়াতে প্ৰয়োগ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমি চাওঁ আহা 1 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত আমাক দিয়া আছে 125 পূৰণ বিয়োগ 54 পূৰণ 8। আমি এই পূৰণটো কৰিবৰ কাৰণে প্ৰথমে আমি ব্যৱহাৰ কৰিম ক্ৰম বিনিময় বিধি। পূৰণে ক্ৰম বিনিময় বিধি মানি চলে আমি সেই বিধিটো ব্যৱহাৰ কৰিম। ইয়াতে আমি দেখিবলৈ পাইছোঁ যে 125 সংখ্যাটো প্ৰথম স্থানত আছে, তাৰপিছতে আছে -54 সংখ্যাটো 2 নম্বৰ স্থানত আৰু 8 সংখ্যাটো আছে 3 নম্বৰ স্থানত। এতিয়া আমি ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰি এই 8 সংখ্যাটো নিব বিচাৰিছোঁ 2 নম্বৰ স্থানলৈ আৰু -54 সংখ্যাটো নিব বিচাৰিছোঁ 3 নম্বৰ স্থানলৈ। আমি শেষৰ সংখ্যা দুটাৰ ক্ৰম দুটা সলনি কৰিম আৰু ক্ৰম সলনি কৰিলে আমি পাম এনেকৈ 125 পূৰণ আমি আগলৈ আনিব বিচাৰিছোঁ 8 সংখ্যাটো আৰু শেষলৈ পঠাব বিচাৰিছোঁ -54 সংখ্যাটো। ইয়াতে আমি কি কৰিছোঁ 8 আৰু বিয়োগ 54 এই সংখ্যা দুটাৰ আমি ক্ৰমটো বিনিময় কৰিছোঁ, ক্ৰমটো সলনি কৰিছোঁ। এতিয়া আমি ব্যৱহাৰ কৰিম সহযোগ বিধি। সহযোগ বিধিয়ে কয় যে আমি তিনিটা সংখ্যা লগতে পূৰণ কৰিব নোৱাৰোঁ। প্ৰথমে আমি ইয়াৰে যিকোনো দুটা সংখ্যা পূৰণ কৰিম। সেই সংখ্যা দুটা প্ৰথমে আমি বাছি লওঁ আহা। ইয়াতে আমি দেখিছোঁ যে 125 আৰু 8 এই সংখ্যা দুটা পূৰণ কৰিলে 1000 হয়। গতিকে আমি 125ৰ লগত প্ৰথমে আমি পূৰণ কৰিব বিচাৰিছোঁ 8 সংখ্যাটো আৰু পূৰণ কৰিবৰ কাৰণে আমি যি দুটা সংখ্যা পূৰণ কৰিম সেই সংখ্যা দুটা আমি ব্ৰেকেটৰ ভিতৰত ভৰাই ল'ম। গতিকে প্ৰথমে আমি পূৰণ কৰিম 125ৰ লগত 8 সংখ্যাটো আৰু 125ৰ লগত 8 পূৰণ কৰিলে পূৰণফল হ'ব 1000। গতিকে আমি পূৰণফলটো লিখিম 1000। 125ৰ লগত 8 পূৰণ কৰি পোৱা সংখ্যা হ'ব 1000 পূৰণ যিহেতু আমি 125ৰ লগত 8টো পূৰণ কৰিলোঁ বাকী থকা সংখ্যাটো আমি লিখিম যিটো হৈছে -54। এতিয়া আমি 1000ৰ লগত -54 যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম প্ৰথমে চিনটো দি লওঁ বিয়োগ চিন, কাৰণ এটা আগত যোগ এটাৰ আগত বিয়োগ থাকিলে পূৰণফলটো বিয়োগ হ'ব। তাৰপিছতে 54 বা 54ৰ লগত 1000 পূৰণ কৰিলে হ'ব 54000। গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব 54000। ইয়াতে আমি ব্যৱহাৰ কৰা বিধিকেইটা হৈছে ক্ৰম বিনিময় বিধি। প্ৰথমে আমি 54 আৰু 8 এই সংখ্যা দুটাৰ ক্ৰম সলনি কৰিলোঁ। তাৰপিছতে আমি পূৰণ কৰিব ল'লোঁ সহযোগ বিধিমতে পূৰণ কৰিব ল'লোঁ দুটা সংখ্যা দুটা হৈছে 125 আৰু 8 এই দুটা সংখ্যা পূৰণ কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকল ইয়াতে যদি তোমালোকৰ মনলৈ আহিব পাৰে যে 8টো কিয় আমি আগলৈ আনিলোঁ। 8টো এইকাৰণে আগলৈ আনিলোঁ কাৰণ 125ৰ লগত 8টো পূৰণ কৰিলে 1000 হয়। তেতিয়া আমাৰ পূৰণটো অলপ সহজ হৈ যাব। সেইকাৰণে আমি 8 সংখ্যাটো আৰু 54 সংখ্যাটো আমি ক্ৰমটো সলনি কৰি ল'লোঁ। এবাৰ আমি চাওঁ আহা 2 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটো দিয়া আছে 25 পূৰণ বিয়োগ 97 পূৰণ 4। এই সংখ্যাকেইটা পূৰণৰ কাৰণেও আমি ব্যৱহাৰ কৰিম ক্ৰম বিনিময় বিধি। ইয়াতে ক্ৰম বিনিময় বিধি যদি প্ৰয়োগ কৰোঁ আমি 4 সংখ্যাটো আনিম 2 নম্বৰ স্থানলৈ আৰু 97 সংখ্যাটো নিম আমি 3 নম্বৰ স্থানলৈ। আমি এই সংখ্যা দুটাৰ ক্ৰমকেইটা আমি সলনি কৰিব বিচাৰিছোঁ। কিয় সলনি কৰিব বিচাৰিছোঁ? কাৰণ 25ৰ লগত 4 পূৰণ কৰিলে হয় 1000। গতিকে আমি সংখ্যাকেইটাৰ ক্ৰমটো সলনি কৰি ল'ম আৰু সলনি কৰিবৰ কাৰণে প্ৰথম সংখ্যাটো আমি একেধৰণে ৰাখিলোঁ, কিন্তু ইয়াৰ পিছৰ যি দুটা সংখ্যা আছে সেই সংখ্যা দুটাৰ ক্ৰম আমি সলনি কৰিম। 4 সংখ্যাটো আনিম 2 নম্বৰ স্থানলৈ আৰু বিয়োগ 97 সংখ্যাটো লৈ যাম আমি 3 নম্বৰ স্থানলৈ। তেতিয়াহ'লে এই প্ৰশ্নটোত আমি প্ৰথম ব্যৱহাৰ কৰা বিধিটো হৈছে ক্ৰম বিনিময় বিধি আৰু ক্ৰম বিনিময় কৰিছোঁ আমি 4 আৰু বিয়োগ 97 এই সংখ্যা দুটাৰ ক্ৰম বিনিময় কৰিলোঁ। তাৰপিছতে এইবাৰ আমি কৰিম সহযোগ বিধি। তিনিটা সংখ্যা পূৰণ কৰিব দিলে আমি প্ৰথমে ইয়াৰে যিকোনো দুটা সংখ্যা পূৰণ কৰিব লাগিব আৰু সেই সংখ্যা দুটাই হৈছে আমাৰ 25 বিয়োগ 25 আৰু 4। এই সংখ্যা দুটা আমি প্ৰথমে পূৰণ কৰিম। কিয় পূৰণ কৰিম? কিয়নো 25ৰ লগত 100 পূৰণ কৰিলে হ'ব 1000। গতিকে আমি এই সংখ্যা দুটা প্ৰথম পূৰণ কৰিম। যিটো উত্তৰ পাম তাৰ লগত আমি ইয়াৰ পিছত 3 নম্বৰ যিটো সংখ্যা আছে বিয়োগ 97 এই সংখ্যাটো পূৰণ কৰিম। তেতিয়াহ'লে প্ৰথমে আমি পূৰণ কৰিম 25 আৰু 4। 25ৰ লগত যদি 4 পূৰণ কৰোঁ 25 4 গুণ হ'ব 100। গতিকে আমি লিখিম 100, কিন্তু ইয়াতে এটা বিয়োগ চিন আছে, 25ৰ আগত এটা বিয়োগ চিন আছে। গতিকে 100ৰ আগত এটা বিয়োগ চিন দিম, হ'ব বিয়োগ 100 পূৰণ তাৰপিছতে আমি পাম বিয়োগ 97। এতিয়া 97ৰ লগত যদি আমি 100 পূৰণ কৰোঁ তেতিয়াহ'লে হ'ব 9700।
9700 আৰু চিনটো হ'ব প্লাছ চিন কাৰণ মাইনাছে পূৰণ কৰিলে প্লাছ হয় গতিকে উত্তৰটো হ'ব 9700 ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি চাওঁ আহা 3 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নত দিয়া আছে বিয়োগ 27 পূৰণ বিয়োগ 33 এই সংখ্যা দুটা আমি পূৰণ কৰিবৰ কাৰণে ব্যৱহাৰ কৰিম বিতৰণ বিধি ব্যৱহাৰ কৰিবৰ কাৰণে আমি ইয়াৰে যিটো বিয়োগ 33 সংখ্যাটো আছে এই সংখ্যাটো আমি ভাঙি ল'ম আমি লিখিম এনে ধৰণে প্ৰথম সংখ্যা 27 টো আমি 27 বুলি ৰাখি থম তাৰ পিছতে যিটো চিন আছে পূৰণ চিনটো দি ল'ম তাৰ পিছত যিটো সংখ্যা আমি দেখিবলৈ পাইছো বিয়োগ 33 এই সংখ্যাটো আমি দুটা ভাগত ভাঙি দিম চোৱাচোন 33 সংখ্যাটো আমি কেনেকৈ পাওঁ বহুত কিবা কিবি সংখ্যা পূৰণ যোগ কৰিলে আমি 33 সংখ্যাটো পাওঁ আমি ইয়াতে 33 সংখ্যাটো ভাঙি দিওঁ এনেকৈ যেহেতু 30ৰ লগত 3 লগালে বা যোগ কৰিলে 33 হয় গতিকে আমি 30 আৰু 3 ভাঙিব বিচাৰিলোঁ মানে 33টোক আমি দুটা ভাগত ভাঙি দিছোঁ এটা হৈছে 30 আৰু এটা হৈছে 3 আৰু মন কৰা 33 সংখ্যাটোৰ আগত যেহেতু এটা বিয়োগ চিন আছে গতিকে আমি লিখিম বিয়োগ 30 বিয়োগ 33 আমি কি কৰিলোঁ বিয়োগ 33 সংখ্যাটো আমি দুটা ভাগত ভাঙি ল'লোঁ ভাগ দুটা হৈছে বিয়োগ 30 আৰু বিয়োগ 33 এতিয়া আমি ব্যৱহাৰ কৰিম বিতৰণ বিধিটোৱে কয় যে ব্ৰেকেটৰ ভিতৰত যি দুটা সংখ্যা আছে আমি দুটা সংখ্যা দেখিবলৈ পালোঁ এটা হৈছে বিয়োগ 30 আৰু বিয়োগ 3 এই সংখ্যা দুটাৰ লগত আমাৰ ব্ৰেকেটৰ বাহিৰত যিটো সংখ্যা আছে বিয়োগ 27 সেই বিয়োগ 27টো আমি পূৰণ কৰিম যেহেতু ব্ৰেকেটৰ বাহিৰত থকা সংখ্যাটো অৰ্থাৎ 27 সংখ্যাটো বিয়োগ চিনেৰে ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাকেইটাৰ লগত লগ লাগি আছে গতিকে বিয়োগ 27টো আমি এবাৰ 30ৰ লগত আৰু এবাৰ 3ৰ লগত আমি পূৰণ কৰিম তেতিয়াহ'লে সেই বিধিটোকে কোৱা হ'ব বিতৰণ বিধি গতিকে আমি বিতৰণ বিধি যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি প্ৰথমে পাম বিয়োগ 27 সংখ্যাটো আমি পূৰণ কৰিম প্ৰথম সংখ্যাটো হৈছে বিয়োগ 30 প্ৰথমে আমি পূৰণ কৰিম ব্ৰেকেটৰ ভিতৰত থকা প্ৰথম সংখ্যা যেটো হৈছে বিয়োগ 30 তাৰ পিছত আমি দেখিলোঁ যে বিয়োগ 30 আৰু 3 আমি ইয়াতে যেটো বিয়োগ চিন আছে সেই বিয়োগ চিনটো দি লওঁ তাৰ পিছতে আমি বিয়োগ 27টো এবাৰ বিতৰণ কৰি লগ লগাই দিম 3ৰ লগত তেতিয়াহ'লে আমি লিখিব লাগিব বিয়োগ 27 পূৰণ তাৰ পিছৰ সংখ্যাটো মাইনাছ চিনৰ পিছত থকা সংখ্যাটো হৈছে 3 তাৰ পিছত লিখিব লাগিব 3 কিন্তু 3ৰ আগত এটা বিয়োগ চিন আছে গতিকে আমি লিখিম বিয়োগ 3 এতিয়া আমি পূৰণ কৰিম চোৱাচোন পূৰণ কৰিবৰ কাৰণে কি হ'ব 27ৰ লগত আমি 30টো পূৰণ কৰিব লাগে তোমালোকে যদি পূৰণটো অসুবিধা হয় মুখত কৰিব এনেকৈ তোমালোকে কাষত পাতি কৰি ল'বা 27ৰ লগত 30 পূৰণ কৰিলে 7 3 গুণ 21ৰ 1 2 কৰিব 3 2 গুণ 6 6ৰ লগত 2 যোগ কৰিলে হ'ব 8 আমি দেখিলোঁ যে 27ৰ লগত 3টো পূৰণ কৰিলে হয় 81 আমি গতিকে 81 লিখিলোঁ যেহেতু সংখ্যা পূৰণ কৰিব লগা সংখ্যাটো 30 হয় গতিকে আৰু এটা শূন্য দি দিম তেতিয়া হ'ব 810 মাইনাছে প্লাছ চিন হ'ব প্লাছ চিনটো দিব নালাগে তাৰ পিছৰ পূৰণৰ কাৰণে একেই 27ৰ লগত আমাৰ কিমান পূৰণ হ'ব 27ৰ লগত 3 পূৰণ হ'ব এইখিনিতে এটা আমাৰ সৰু ভুল হৈ গৈছে এটো মন কৰিবা যেহেতু আমি বিয়োগ 3 এই বিয়োগ চিনটো যেহেতু আমি আগত লৈ ললোঁ গতিকে আকৌ 3ৰ আগত বিয়োগ চিনটো দিব নালাগে কাৰণ 3 সংখ্যাটোৰ আগত এটা বিয়োগ চিন আছে সেই বিয়োগ চিনটো মই এইখিনিতে পাতি ললোঁ গতিকে 3টো অকলে আমি পাতিম এতিয়া আমি 27ৰ লগত 3টো পূৰণ কৰিম 27ৰ লগত 3 পূৰণ কৰি আমি উত্তৰ পায়ে আছো 81 লিখিব লাগিব 81 তাৰ পিছতে চিনটো যদি চাওঁ মাইনাছে হ'ব প্লাছ চিন গতিকে আমি লিখিব লাগিব যে 810 যোগ 81 এতিয়া 810ৰ লগত 81 যদি যোগ কৰা হয় তেতিয়াহ'লে যোগফল আমি পাম 891 গতিকে এই প্ৰশ্নটোৰ উত্তৰটো হ'ব 891 আৰু ইয়াতে আমি ব্যৱহাৰ কৰা বিধিটো হৈছে বিতৰণ বিধি কিন্তু বিতৰণ বিধি ব্যৱহাৰ কৰাৰ আগেয়ে আমি যি দুটা সংখ্যা পূৰণ কৰিব দিয়া আছে তাৰে যিকোনো এটাক আমি প্ৰথমে দুটা ভাগত ভাঙি ল'ব লাগিব এবাৰ আমি চাওঁ আহা 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্ন দিয়া আছে 25 পূৰণ বিয়োগ 58 যোগ বিয়োগ 58 পূৰণ বিয়োগ 35 ইয়াতো আমি ব্যৱহাৰ কৰিম বিতৰণ বিধিটো ইয়াতে মন কৰা আমাক যিকেইটা পূৰণ কৰিব দিয়া আছে পূৰণ কৰিব দিয়া সংখ্যাকেইটা যদি আমি দুটা ভাগত ভাগ কৰি চাওঁ যোগ চিনটোক বাদ দি বাকি দুটা অংশত আমি দেখিবলৈ পাইছোঁ এটা সংখ্যা দুইটা অংশতে আছে বিয়োগ 58 সংখ্যাটো এবাৰ 25ৰ লগত আছে আকৌ বিয়োগ 58 সংখ্যাটো এবাৰ বিয়োগ 35ৰ লগত আছে আমিতো গম পালোঁ যে বিয়োগ 58 সংখ্যাটো কি হৈ আছে বিতৰণ হৈ আছে মানে ভাগ হৈ আছে কাৰ লগত ভাগ হৈ আছে 25ৰ লগতো ভাগ হৈ আছে আৰু বিয়োগ 35ৰ লগতো ভাগ হৈ আছে গতিকে আমি প্ৰথমে এটা কাম কৰিম আমি দুইটা অংশতে যেটো সংখ্যা আছে যেটো হৈছে বিয়োগ 58 সেই সংখ্যাটো প্ৰথমে লিখি লম তেতিয়ালে আমাৰ প্ৰথম কাম হ'ব দুইটা অংশতে থকা সংখ্যা বিয়োগ 58 সেই সংখ্যাটো প্ৰথমে আমি লৈ ললোঁ তাৰ পিছতে আমি দিম এটা পূৰণ চিন আৰু ব্ৰেকেট আৰম্ভ কৰিম ব্ৰেকেটৰ ভিতৰত আমি এবাৰ এই বিয়োগ 58 সংখ্যাটো কোন দুটা সংখ্যাৰ লগত ভাগ হৈ আছে সেই সংখ্যা দুটা বহুৱাম প্ৰথম অংশত যদি আমি চাওঁ দেখিলোঁ যে বিয়োগ 58 সংখ্যাটো 25ৰ লগত পূৰণ হৈ আছে গতিকে প্ৰথমে পাতিম আমি
25 তাৰপিছত চিনটো আমি যোগ চিন দেখিছোঁ গতিকে যোগ চিন পাতিম তাৰপিছত দেখিলোঁ যে বিয়োগ 58 সংখ্যাটো বিয়োগ 35ৰ লগত কি হৈ আছে ভাগ হৈ আছে গতিকে আমি লিখিম বিয়োগ 35 ইয়াতে চোৱা যোগ চিন আহিলে বিয়োগ চিন আহিলে গতিকে এইখিনিতে আমি এটা ব্ৰেকেট দি থলোঁ আৰু ব্ৰেকেট দিয়াৰ লগে লগে আমি কি কৰিব লাগিব এই ব্ৰেকেটটো আমি মচি এটা মাজু বন্ধনীলে আমি লৈ গ'লোঁ তেতিয়াহ'লে আমি দেখিলোঁ যে বিয়োগ 58 সংখ্যাটো এবাৰ 25ৰ লগত আৰু এবাৰ বিয়োগ 35ৰ লগত কি হৈ আছে বিতৰণ হৈ আছে মানে লগ লাগি আছিলে আমি সেইকাৰণে কি কৰিলোঁ 58 সংখ্যাটো আমি এবাৰেই লিখিলোঁ আৰু ব্ৰেকেটৰ ভিতৰত 58 সংখ্যাটো যাৰ লগত লগ লাগি আছিলে সেই সংখ্যাটোতে আমি লগ লগাই দিলোঁ এতিয়া আমি ব্ৰেকেটৰ ভিতৰকেইটা প্ৰথমে কৰিব লাগিব তেতিয়াহ'লে আমি দেখিলোঁ যে বিয়োগ 58 প্ৰথমে এইটো সংখ্যা পাতি ল'লোঁ পূৰণ চিন দিলোঁ তাৰপিছতে আমি 25 আৰু বিয়োগ 35 এই সংখ্যা দুটা লগ লগাম 25 সংখ্যাটোৰ আগত যোগ চিন আছে আৰু বিয়োগ 35ৰ আগত আছে বিয়োগ চিন আৰু দুটা সংখ্যাৰ আগত যেটো বেলেগ বেলেগ চিন আছে গতিকে সংখ্যাকেইটা আমি বিয়োগ কৰিব লাগিব আমি বিয়োগ কৰিব লাগিব ডাঙৰ সংখ্যা 35ৰ পৰা সৰু সংখ্যা 25টো বিয়োগ কৰি দিম তেতিয়া আমি বিয়োগ ফলটো পাম 10 তাৰপিছতে আকৌ দেখিলোঁ যে ডাঙৰ সংখ্যা 35ৰ আগত আছে বিয়োগ চিন গতিকে যেটো উত্তৰ পালোঁ বিয়োগ কৰি 10 সেই 10ৰ আগত আমি দিব লাগিব এটা বিয়োগ চিন গতিকে আমি লিখিব লাগিব বিয়োগ 10 এতিয়া আমি বিয়োগ 58ৰ লগত বিয়োগ 10টো পূৰণ কৰিব লাগিব যদি পূৰণ কৰোঁ তেতিয়াহ'লে মাইনাসে মাইনাসে প্লাস চিন হ'ব গতিকে প্লাস চিনটো আমি নিদো আমি 58ৰ লগত 10 আমি পূৰণ কৰিব লাগিব 58ৰ লগত 10টো যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 580 গতিকে ইয়াৰ উত্তৰটো হ'ব 580 আৰু ইয়াতে আমি ব্যৱহাৰ কৰা বিধিটো হৈছে বিতৰণ বিধি এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ অংকটো 5 নম্বৰ অংকটো দিয়া আছে 15 পূৰণ বিয়োগ 25 পূৰণ বিয়োগ 4 পূৰণ বিয়োগ 10 আমি এই অংকটো কৰিবৰ কাৰণে আগৰ নিচিনাকৈ ব্যৱহাৰ কৰোঁ ইয়াতে প্ৰথম আমি ল'ম ক্ৰম বিনিময় বিধি ইয়াতে আমি দেখিলোঁ যে 25ৰ লগত 4টো পূৰণ কৰিলে হ'ব 100 হ'ব গতিকে আমি এই সংখ্যা দুটা পূৰণ কৰিম তাৰ পিছতে 10 সংখ্যাটো আমি পূৰণ কৰিব বিচাৰিলোঁ 15ৰ লগত গতিকে প্ৰথমে আমি ক্ৰমটো সলনি কৰি ল'ম একেবাৰে শেষত থকা 10 নম্বৰ সংখ্যাটো বা 10 সংখ্যাটো আমি কি কৰিব বিচাৰিলোঁ 2 নম্বৰ স্থানলৈ নিব বিচাৰিলোঁ গতিকে আমি কি কৰা হ'ব ক্ৰমটো সলনি কৰা হ'ব গতিকে প্ৰথম আমি লোৱা বিধিটো হৈছে ক্ৰম বিনিময় বিধি আৰু এই বিধিমতে যদি কৰোঁ প্ৰথম সংখ্যাটো 15টো আমি নিজৰ স্থানতে ৰাখিলোঁ আমি কি কৰিব বিচাৰিছোঁ ইয়াৰ একেবাৰে শেষৰ যেটো সংখ্যা আছে বিয়োগ 10 এই সংখ্যাটো লৈ আহিলোঁ আমি 2 নম্বৰ স্থানলৈ তাৰ পিছত বাকি যি দুটা সংখ্যা আছে ঠিক একে ধৰণে আমি লৈ যাব বিচাৰিলোঁ এটা এটা স্থান আমি সলনি কৰি দিম এটো 2 নম্বৰ আছিলে বিয়োগ 25টো 2 নম্বৰৰ পৰা পালেগৈ 3 নম্বৰ স্থানলৈ আৰু বিয়োগ 4 সংখ্যাটো 3 নম্বৰ স্থানৰ পৰা পালেগৈ 4 নম্বৰ স্থানলৈ এই বিধিটো হৈছে আমাৰ ক্ৰম বিনিময় বিধি এতিয়া আমি ব্যৱহাৰ কৰিব লগা বিধিটো হৈছে সহযোগ বিধি এবাৰ আমি সহযোগ বিধিটো প্ৰয়োগ কৰিম আৰু সহযোগ বিধি যদি প্ৰয়োগ কৰা হয় প্ৰথমে আমি প্ৰথম যি দুটা সংখ্যা আছে 15 আৰু বিয়োগ 10 এই সংখ্যা দুটা আমি পূৰণ কৰিবলৈ ললোঁ আৰু পূৰণ কৰিব লোৱাৰ কাৰণে এই সংখ্যা দুটা আমি ব্ৰেকেটৰ ভিতৰত ভৰাই থলোঁ মানে আমি এই দুটা সংখ্যা প্ৰথমে পূৰণ কৰিম ঠিক একে ধৰণে পিছৰ যি দুটা সংখ্যা আছে সেই সংখ্যা দুটা আমি ইয়াৰ পিছতে পূৰণ কৰিব ললোঁ যি দুটা হৈছে বিয়োগ 25 পূৰণ বিয়োগ 4 আমি এই দুটা সংখ্যা 2 নম্বৰ স্থানত ৰাখিলোঁ দ্বিতীয় স্থানত ৰাখিলোঁ আমি এই সংখ্যা দুটা আমি কি কৰিব বিচাৰিলোঁ পূৰণ কৰিব বিচাৰিলোঁ কাৰণ 4টা সংখ্যা একেলগতে বা একেটা শাৰীতে পাতি যেটো পূৰণ কৰিব নোৱাৰি গতিকে আমি দুটাকে ভাগ কৰি ললোঁ প্ৰথমে আমি পূৰণ কৰিম 15ৰ লগত বিয়োগ 10 আৰু 15ৰ লগত যদি বিয়োগ 10টো পূৰণ কৰা হয় তেতিয়াহ'লে হ'ব 150 আমি পূৰণ ফলটো পাম 150 ইয়াতে আকৌ চিনৰ কথা আহিব মন কৰা 15ৰ আগত যোগ আৰু 10ৰ আগত বিয়োগ চিন আছে গতিকে হ'ব বিয়োগ 150 পূৰণ পিছৰ সংখ্যা দুটা আমি পূৰণ কৰোঁ পিছৰ সংখ্যা দুটা হৈছে 25 আৰু 4 25ৰ লগত 4 পূৰণ কৰিলে হ'ব 100 চিনৰ ক্ষেত্ৰত চোৱা মাইনাসে মাইনাসে প্লাস চিন গতিকে আমি পালোঁ যোগ 100 এতিয়া আমি পূৰণ কৰিব লাগে 100ৰ লগত 150 যদি পূৰণ কৰা হয় তেতিয়াহ'লে হ'ব 150 কেইটা শেষত লগাই দিবা তেতিয়াহ'লে হ'ব 15000 চিনটোৰ ক্ষেত্ৰত যদি মন কৰোঁ এটা আগত বিয়োগ চিন এটা আগত যোগ চিন গতিকে পূৰণ ফলটো আগত হ'ব লাগিব এটা মাইনাস চিন তেতিয়াহ'লে উত্তৰটো হ'ব 15000 ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি চাওঁ একেবাৰে শেষৰ যেটো অংক দিয়া আছে হেতু হৈছে বিয়োগ 57 পূৰণ বিয়োগ 19 পূৰণ 57 এই সংখ্যা কেইটা পূৰণ কৰিবৰ কাৰণে আমি মাত্ৰ এটা নিয়ম ল'ম হেতু হৈছে সহযোগ বিধি ইয়াতে আমি তিনিটা সংখ্যা পূৰণ কৰিবৰ কাৰণে প্ৰথমে আমি ইয়াৰে প্ৰথম যি দুটা সংখ্যা আছে সেই সংখ্যা দুটা প্ৰথমে পূৰণ কৰি ল'ম আৰু দুটা সংখ্যা যেটো প্ৰথমে পূৰণ কৰিম এই বিধিটোক কোৱা হ'ব সহযোগ বিধি আমি প্ৰথম দুটা সংখ্যা পূৰণ কৰিম পূৰণ কৰি যেটো উত্তৰ পাম তাৰ লগত আমি 3 নম্বৰ সংখ্যাটো পূৰণ কৰি দিম গতিকে আমি এবাৰ ব্যৱহাৰ কৰিব লগা বিধিটো হৈছে
সহযোগ বিধি এতিয়া আমি পূৰণ কৰোঁ আহা প্ৰথম দুটা সংখ্যা যি দুটা সংখ্যা হৈছে 57 আৰু 19 এই দুটা সংখ্যা আমি পূৰণ কৰোঁ যদি পূৰণ কৰোঁ কি হয় আমি চাওঁ আহা 7 9 গুণ 63 3 উকলিব 6 5 9 গুণ 45 45ৰ লগত 6 যোগ কৰিলে হ'ব 51 1টো পূৰণ কৰিব লাগে 1 7 গুণ 7 আৰু 1 5 গুণ 5 তেতিয়াহ'লে আমি পূৰণ কৰি পালোঁ 3 8 আৰু 10 পালোঁ তেতিয়াহ'লে আমি প্ৰথম সংখ্যাকেইটা পূৰণ কৰি পোৱা উত্তৰটো লিখি লওঁ সেইটো হৈছে 1083 1083 আমি পালোঁ আৰু মাইনাছে মাইনাছে যেহেতু প্লাছ চিন হয় গতিকে আগত প্লাছ চিন আহিলে পূৰণ 57 এতিয়া পূৰণ কৰি যিটো সংখ্যা পালোঁ এই সংখ্যাটোৰ লগত আমি 3 নম্বৰ সংখ্যা অৰ্থাৎ 57টো আমি কৰি দিব লাগিব পূৰণ কৰোঁ আহা তেতিয়াহ'লে আমি পাম 7 3 গুণ 21ৰ 1 2 উকলিলে 7 8 গুণ 56 56ৰ লগত 2 যোগ কৰিলে হ'ব 58ৰ 8 উকলিলে 5 7 0 গুণ 0 0ৰ লগত 5 যোগ কৰিলে 5 আৰু 7 গুণ 7 এবাৰ 5 পূৰণ কৰিব লাগে 5 3 গুণ 15ৰ 5 1 উকলিব 5 8 গুণ 40 40ৰ লগত উকলা 1 লগ লগালে 41ৰ 1 উকলিব 4 5 0 গুণ 0 0ৰ লগত 4 যোগ কৰিলে হ'ব 4 5 গুণ 5 এতিয়া আমি সংখ্যাকেইটা যোগ কৰি দিওঁ তেতিয়াহ'লে আমি পাম 1 8 5 13ৰ 3 1 উকলিব 5 1 6 উকলা 1 হ'ব 7 7 4 11ৰ 1 1 উকলিব 5 উকলা 1 হ'ব 6 পূৰণফলটো হ'ব 61731 গতিকে এইটোৱে হৈছে আমি উলিয়াব লগা পূৰণফল আৰু ইয়াতে আমি ব্যৱহাৰ কৰা বিধিটো হৈছে সহযোগ বিধি ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ